হেল্ল' গাইজ, নমস্কাৰ আপোনালোকক। মই আছাম পুলিচ SI ABUB 2টাতে কোৱালিফাই কৰিছিলোঁ SI, আৰু মোৰ UBSI ফিজিকেল ভাল হৈছিলে সেইকাৰণে মোৰ ফিজিকেলৰ পিছত ভাইবাৰ কাৰণে মোৰ কলিং আহিছিল আৰু ভাইবা দি আহিলোঁ ৰিচেণ্টলি গুৱাহাটী কাহিলীপাৰাত। চ' গাইজ, মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকৰ এই যিহেতু 9 তাৰিখে কনষ্টেবলৰ ABUBৰ ভাইবা হ'ব অৰেল, চ' যাতে আপোনালোকৰ অলপমান হ'লেও হেল্পফুল হয় তাৰ কাৰণে মই মোৰ এক্সপিৰিয়েঞ্চৰ পৰা মানে SI ভাইবাটোৰ পৰা আপোনালোকক কিবা এটা দিব বিচাৰিম। এটা কথা ঠিক কৰিব কি, প্ৰথমে আপোনালোকে নিজক জানিব ইচ্ছা কৰক। নিজক মানে নিজৰ হবি কি, নিজৰ এডুকেশ্যনেল বেকগ্ৰাউণ্ড, আপুনি কি কৰি ভাল পায়, আপোনাৰ এটা কনফিডেণ্ট, যাতে আপুনি কনফিডেণ্ট এটা লৈ কিনে য'ত ইণ্টাৰভিউ হলত সোমাব পাৰে, এই কনফিডেণ্টটোৱে দেখাব যাব। আপোনাৰ তাত নলেজ চেক নকৰে। আপোনাক গাইজ এতিয়া ক'ব বিচাৰিম কি, মোক কি কুৱেশ্যন কৰিছিল মোৰ ভাইবাত। মানে মোক সুধিলে প্ৰথমতে মোৰ ইন্ট্ৰডাকশ্যন কৰাৰ পিছত আৰু এডুকেশ্যনেল বেকগ্ৰাউণ্ড সুধিলে। মানে এডুকেশ্যন বেকগ্ৰাউণ্ডটো গম পোৱাৰ পিছতেই মোৰ মেজৰ ছাবজেক্টটোৰ বিষয়ে সুধিব ষ্টাৰ্ট কৰিলে। তাতে মোৰ মেজৰ আছিল পলিটিকেল চায়েন্স। পলিটিকেল চায়েন্সৰ ছেপাৰেশ্যন অফ পাৱাৰ্ছ কি, পঞ্চায়তী ৰাজ ছিষ্টেম কি, একদম আমাৰ ডাইৰেক্ট ইলেকশ্যন, ইনডাইৰেক্ট ইলেকশ্যন, এনেকুৱা মানে যিখিনি পলিটিকেল চায়েন্সৰ ভিতৰত আহে এইখিনি সুধিব ধৰিলে মানে। আৰু তাতে 5জন আছিল, আৰু IS মেম এজনীও আছিল। এইটো নহয় যে আপোনালোকক যে প্ৰত্যেককে মেজৰ ছাবজেক্ট আপোনাৰ BEd কি মেজৰ লৈ পঢ়িছিলে এইটোৰ বিষয়ে সুধিব, তেনেকুৱা নহয়। আপোনালোকে প্ৰিপেয়াৰ কৰি যাওক। যেনিবা মোৰ লগৰ কেইটামানক সুধিছে কি, অসমৰ কাৰেণ্ট ইছ্যু মানে চলি থকা বৰ্তমান অসমৰ সমস্যা কি, আৰু ভাৰত বাংলাদেশৰ যে আমাৰ অসমত যে এনেকৈ বাংলাদেশী আহে কেনেকুৱা প্ৰব্লেম ক্ৰিয়েট কৰে, বা এইটো বৰ্ডাৰ ইছ্যুটোৰ বিষয়ে সুধিছে, বা অসমৰ মহিলা সবলীকৰণ বা মহিলাৰ এটা ছেফটিৰ ওপৰত কুৱেশ্যন কৰে, তেনেকুৱা ধৰণৰ। আৰু পুলিচৰ এটা ষ্ট্ৰং পইণ্ট আৰু উইক পইণ্ট কি, এইবোৰো সুধিছে মানে পুলিচৰ। চ' গাইজ, এইখিনি সৰু সৰু কথা জাষ্ট ক'বলৈ যি ক'ব একদম কনফিডেণ্টলি ক'ব, আৰু কোনো ভয় নাখাব। আৰু এই কনফিডেণ্টটোৱে লাগে। আপুনি কুৱেশ্যন পৰা নপৰাটো পিছৰ কথা, কিন্তু এটা কনফিডেণ্ট দেখুৱাব তাত যে আপুনি যে চৰকাৰী চাকৰিয়াল হিচাপে এলিজিবল হয়, ইমানখিনিয়ে লাগে। আৰু বেলেগ একো যে বহুত নলেজেবল হ'ব লাগিব, সেইটো কনষ্টেবলৰহে এক্সাম, বহুত ডাঙৰ UPSC এক্সাম নহয়। চ' গাইজ, একদম কনফিডেণ্টলি যাব আপোনালোকে। গাইজ, এতিয়া যিসকলে কনষ্টেবলৰ অৰেল দিব বা অৰেলত নাম আহিব, তেখেতসকললৈ মই অনুৰোধ, আপোনালোকক মোৰ আন্দাজ মতে কি সুধিব পাৰে মানে, আপোনালোকক মোৰ মতেতো জিকে সুধিব পাৰে দেই। আৰু অসমৰ জিলাখিনিৰ বিষয়ে অলপ চাই যাব। এনেকৈ কিছুমানক এনেকুৱাও সোধে হেনো, কিমানখন ট্ৰেইন ষ্টেচন পাৰ হৈ আহিলা, এইখিনিৰ নাম সোধে হেনো। এনেকুৱা বিভিন্ন ধৰণৰ মানে সৰু সৰু কথাখিনি কিবা কৰিব, চাই যাব। আৰু নিজৰ জিলাখনৰ বিষয়ে বোলে কোনোবাই যদি লখিমপুৰৰ হয় বা শিৱসাগৰৰ হয়, ধেমাজিৰ হয়, নিজৰ জিলাখনৰ বিষয়ে ওচৰ পাজৰৰ কিবাখিনি যাতে চিনি পাই পিনি যায়, জানি পিনি যায়। তাৰ কাৰণে মই উইচ কৰিছোঁ কি গাইজ, যিসকলৰ নাম আহিব ভালকৈ যাব, একদম বেষ্ট অফ লাক মোৰ ফালৰ পৰা। থেংক ইউ গাইজ।